তো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 10ৰ গণিতৰ যিটো আমাৰ উপপাদ্য 6.2 আছে সেইটো আমি প্ৰমাণ কৰিম ওকে তো তোমাৰ এইটো প্ৰমাণ কৰিব দে এইটো উপপাদ্য মানে আমাৰ সূত্ৰ তো তোমাৰ যিটো 6.2 অনুসলনি আছে এই 6.2 অনুসলনি কৰিবলৈ তোমাৰ এই 6.2 উপপাদ্যটো আৰু 6.1 উপপাদ্যটো তোমাৰ বহুত প্ৰয়োজনীয় ওকে আৰু এইটো তোমাৰ প্ৰমাণ কৰিব দিয়ে ওকে পৰীক্ষাত তোমাক এইটো প্ৰমাণ কৰিব দিব আৰু সন্মুখত কেৱল লিখি দিব প্ৰমাণ কৰা যে যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু একে অনুপাতত ভাগ কৰে তেনেহলে সেই ৰেখা দুডাল তৃতীয় বাহুৰ সমান্তৰাল তো এইটো আমাৰ কি হয় সূত্ৰ হয় তো এই সূত্ৰটো আমাক কি কৰিব দিব প্ৰমাণ কৰিব দিব ওকে তো আমি কেনেকৈ প্ৰমাণ কৰিম এটা কথা মনত ৰাখিবা তুমি যেতিয়া কোৱেশ্চনটোত ABCD দেখা নোপোৱা তো এইটো যিটো আমাৰ কোৱেশ্চন আছে এই কোৱেশ্চনটোত আমাৰ কত ABCD নাই তেতিয়া আমি কি কৰো ধৰা হল লিখো তেতিয়া আমি কি লিখো ধৰা হল তো আমি সন্মুখত লিখিম ধৰা হল লিখি ললো আমি ওকে তো ধৰা হল কি লিখিম আমি এতিয়া কোৱেশ্চনত যিটো আছে সেই হিচাপে আমি লিখি যাম তো তোমাৰ ইয়াতে ছবি অঁকা হৈছে ওকে তো তুমি কি কৰিবা যেতিয়া এনসাৰটো কৰিবা তাৰ আগতে তুমি কি কৰিবা ছবিটো অঁকাই লবা ওকে এতিয়া চোৱা কি কৈছে এডাল ৰেখা এটা ৰেখা আছে ওকে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তো তোমাৰ কি কৈছে 6.2 উল্টা কথা কৈছে যে এডাল ৰেখা ধৰা এইটো ডি আৰু ই এডাল ৰেখা এই ৰেখাটো দুটা বাহুক একে অনুপাতত ভাগ কৰে বুলি কৈছে এই দুটা বাহু এ বি আৰু এ চি এই দুটা বাহুক সমান অনুপাতত ভাগ কৰে তাৰ মানে একে অনুপাতত ভাগ কৰে তাৰ মানে কি হ'ব এ ডি বাই ডি বি সমান সমান এ ই বাই ই চি এইটো আমাৰ দিয়া আছে তো ইয়াতে দিয়া আছে আমাৰ তেনেহলে সেই ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব প্ৰমাণ কৰিব দিছে কি যে এইটো যিটো আমাৰ ৰেখা আছে এই ৰেখাটো এই তৃতীয় বাহুটোৰ কি হ'ব সমান্তৰাল হ'ব বুলি আমাক প্ৰমাণ কৰিব দিছে তো আমি ধৰি লম ধৰা হল এডাল ৰেখা কৈছে আমি লিখিম ডি ই ৰেখাই ধৰা হল ডি ই ৰেখাই এটা ত্ৰিভুজ তো এটা ত্রিভুজ আমার কি আছে এবিসির এ বি আৰু এ সিক একে অনুপাতত ভাগ কৰে তো আমি লিখিম একে অনুপাতত ভাগ করে অর্থাৎ আমার কি হব এ ডি বাই ডিবি সমান সমান এ ই বাই ই সি ওকে এইটো আমাৰ ক'ৰ পৰা পালো এইটো আমি কোৱেশ্চনৰ পৰা পালো তেনেহলে সেই ৰেখা দুডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব আমাক প্ৰমাণ কৰিব দিছে এতেকে প্ৰমাণ কৰিব লাগে যে লিখিম এতেকে প্ৰমাণ কৰিব লাগে যে এইটো আমাৰ ডি ই সমান্তৰাল বি সি এইটো আমাৰ প্ৰমাণ কৰিব লাগে আমি প্ৰমাণ কৰিম তো প্ৰমাণ কৰাৰ আগতে তো আমি ধৰি লম কি এইটো এই যিটো আমাৰ ডি ই ৰেখা আছে আৰু বি সি ৰেখা আছে এইটো সমান্তৰাল নহয় ওকে তো এই দুটা ৰেখা সমান্তৰাল নহয় তেনেহলে আন এটা ৰেখা আমি অঙ্কন কৰিম এইটো যিটো ডি ই ড্যাশ এই ৰেখাটো কিতাপত অঙ্কন কৰা আছে এই ৰেখাটো আমি অঙ্কন কৰিম যেটো কি হয় ডি ই ড্যাশ ৰেখাটো বি সিৰ সমান্তৰাল তে আমি ইয়াতে ধৰি লম ওকে এতিয়া আমি কি লিখিম আকৌ লেট ডি ই আৰু বি সি সমান্তৰাল নহয় ওকে আমি ধৰিলো কি এইটো সমান্তৰাল নহয় তেন্তে যে ডি ই ড্যাশ সমান্তৰাল বি সি অঙ্কন কৰিম আমি ওকে তো অঙ্কন কৰা হল তো আমি এইটো অঙ্কন কৰি লম যে এইটো আমি কি ললো ধৰি ললো যে ডি ই আৰু বি সি টো সমান্তৰাল নহয় বুলি আমি ধৰি ললো আৰু কি কৰিলো ডি ই ড্যাশ সমান্তৰালকৈ বি সিৰ সমান্তৰালকৈ আমি কি কৰিলো অঙ্কন কৰি ললো ওকে তো এইটো তুমি অঙ্কন কৰি লবা তো ইয়াতে কিতাপত কৰা আছে তো এতিয়া আমি প্ৰমাণ কৰিম এতিয়া আমি কি কৰিম প্ৰমাণ তো ইয়াৰ পৰা লিখো প্ৰমাণ ওকে তো প্ৰমাণ কৰিম এতিয়া ওকে তো প্ৰমাণত কি হ'ব প্ৰথমত চোৱা দিয়া আছে আমাৰ কি প্ৰথমত কি আছে দিয়া আছে কি যে এ ডি বাই ডি বি সমান সমান এ ই বাই ই সি তো আমি এইটো লিখি লম যেহেতু আমাৰ কি দিয়া আছে এ ডি বাই ডি বি সমান সমান এ ই বাই ই সি এইটো আমাৰ দিয়া আছে এইটো আমি ধৰি লম 1 নম্বৰ ওকে এইটো আমি ধৰি লম কি 1 নম্বৰ এইটো আমাৰ দিয়া আছে ইয়াতে কোৱেশ্চনত আমাৰ কোৱা হৈছে ওকে আৰু এটা কি কৰিব পাৰিম
যে যেহেতু আমি কি জানো আকৌ এটা সূত্ৰ জানো যেটো আমাৰ 6.1 উপপাদ্যত আছে যে 6.1 উপপাদ্যত কি যেহেতু যদি এডাল ৰেখাই কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় তেন্তে ৰেখাডালে আন দুটা বাহুক একে অনুপাতত ভাগ কৰে এইটো আমাৰ কি আছিল সূত্ৰ আছিল যে 6.1 যেটো উপপাদ্য আছে তাত আমাৰ সূত্ৰটো লিখা আছিল তো এতিয়া তুমি যদি চোৱা আমি কি কৰিছো অঙ্কন কৰিছো ডি ই ড্যাশ সমান্তৰাল বিসি আমি অঙ্কন কৰিছো তো এইটো আমি অঙ্কন কৰিছো ডি ই ড্যাশ সমান্তৰাল আমি কি পাইছো বিসি এতিয়া কি হ'ব এই সূত্ৰ মতে আমাৰ এইটো কি হ'ব এ ডি বাই কি হ'ব ডিবি সমান সমান হ'ব এ ই ড্যাশ বাই ই ড্যাশ সি তো এই সূত্ৰ মতে আমাৰ এনেকুৱা হ'ব যে ইয়াৰ যেটো অনুপাত আছে এই অনুপাত দুটা কি হ'ব সমান হ'ব এইটো আমি 2 নম্বৰ দিলো এটা কি আমি 1 আৰু 2 ৰ পৰা পাও যে 1 আৰু 2 ৰ পৰা পাও আমি 1 আৰু 2 ৰ পৰা কি পাম যে এ ই বাই ই সি সমান সমান আমি পাম এ ই ড্যাশ বাই ই ড্যাশ সি তুমি যদি চোৱা ইয়াৰ যেটো বাওফালে কি আছে এ ডি বাই ডিবি আছে ইয়াৰো বাওফালে কি আছে এ ডি বাই ডিবি তো বাওফালে তুমি যদি চোৱা একে বস্তু আছে তো সোঁফালৰ দুটা কি হ'ব আমাৰ সমান হ'ব তো ইপিনে যদি একে বস্তু হয় বাওফালে তো সোঁফালৰ দুটা কি হ'ব এই দুটাৰ একে হ'ব তো আমি এইটো আমি লিখিব পাৰো এতিয়া আমি কি কৰিম এই দুটা যে একে অনুপাত ওলাইছে ইয়াৰ দুয়োফালে আমি কি কৰিম 1 যোগ কৰিম ওকে তো দুয়ো পক্ষত আমি 1 যোগ কৰিম তো এ ই বাই ই সি প্লাস আমি 1 কৰিম আৰু ইপিনে কি কৰিম এ ই ড্যাশ বাই ই ড্যাশ সি প্লাস আমি কি কৰিম 1 কৰিম তো দুয়ো ফালে আমি কি কৰিলো 1 যোগ কৰিলো ওকে তো দুয়ো ফালে 1 যোগ কৰিলে এতিয়া তুমি যদি চোৱা তো আমি ইয়াৰ আমি এটু যোগ কৰিম এই দুটাক যোগ কৰিম তো যোগ কেনেকৈ কৰে এই একৰ তলত কিমান আছে 1 আছে তো আমি লিখিব পাৰো ই সি ওকে ইনটু 1 তাৰপিছত আমি কি লিখিব পাৰো এই এ ইৰ লগত ইয়াৰ তলৰটো পূৰণ কৰিম এই একৰ তলত কিমান আছে 1 আছে তো ইটোৰ লগত এটো পূৰণ কৰিম তো এ ই ইনটু আমি কি কৰিম 1 পূৰণ কৰিম প্লাস এই 1 ৰ লগত আমি পূৰণ কৰিম ই সি ই আৰু সি ইয়াতেও সেম হ'ব ওকে তো ইয়াৰ তলত কি আছে ই ড্যাশ সি ইনটু কিমান হ'ব এই একৰ তলত কিমান আছে 1 আছে তো 1 পূৰণ কৰিম আৰু কি কৰিম এটোৰ লগত ইয়াৰ তলত মানে এনেকুৱা ক্ৰস পূৰণ হ'ব ওকে ক্ৰস তো এ ই ড্যাশ ইনটু কিমান হ'ব 1 পূৰণ হ'ব প্লাস 1 ইনটু কিমান পূৰণ হ'ব ই ড্যাশ সি এইটো আমাৰ কি হ'ব পূৰণ হ'ব তো এটা আমাৰ ঠাই নাই ওকে তো এইটো আমি মুছি দিও ওকে তুমি লিখি লবা এইটো আমি মুছি দিও ওকে এতিয়া আমি কি কৰিম তুমি যদি চোৱা ইয়াতে কি আছে এ ই ইনটু 1 তো 1 ৰ লগত যিকোনো বস্তু পূৰণ কৰিলে কি হয় যেটো আছে হেতু হ'ব তেনেহলে কি হ'ব এ ই ইনটু 1 কৰিলে কি হ'ব এ ই হ'ব এ ই প্লাস কি হ'ব 1 ৰ লগত ই সি পূৰণ কৰিলে কি হ'ব ই সি হ'ব ওকে আৰু তলত কিমান থাকিব ই সিৰ লগত 1 পূৰণ কৰিলে কি হ'ব ই সি সমান সমান ইপিনে কি হ'ব এ ই ড্যাশৰ লগত 1 পূৰণ কৰিলে কি হ'ব এ ই ড্যাশ হ'ব প্লাস তাৰপিছত ই ড্যাশ সিৰ লগত 1 পূৰণ কৰিলে কি হ'ব ই ড্যাশ সি হ'ব ওকে তাৰপিছত তলত কি আছে ই ড্যাশ সিৰ লগত 1 পূৰণ কৰিলে ই ড্যাশ সি হ'ব এতিয়া তুমি যদি চোৱা ওপৰত এ ই আৰু ই সি যোগ যদি কৰা এ ই আৰু ই সি যদি যোগ কৰা আমাৰ কি ওলাব এই সম্পূৰ্ণটো ল'ব এৰ পৰা সি লৈকে আমাৰ কি হ'ব এ সি হ'ব এ সি বাই ই সি ইকুয়াল টু এবাৰ তুমি যদি চোৱা এ ই ড্যাশ আৰু ই ড্যাশ সি এ ই ড্যাশ ইখিনি লৈকে আৰু ই ড্যাশ সি এই ই ড্যাশ সি লৈকে ওকে এই দুটা যদি যোগ কৰো আমি কি পাম এ সি পাম তো ইয়াৰ পৰা খিনি পাম এ সি আৰু তলত কি হ'ব ই ড্যাশ সি হ'ব তো এতিয়া তুমি যদি চোৱা ওপৰৰ দুটা কি হয় একে হয় এসি ওপৰত তো এটো তো কি আছে এসি আৰু কি হয় সমান তো আমি কি পাম যে ই সি আৰু ই ড্যাশ সি এটাই ৰেখা তো এতেকে আমি কি পাম যেটো আমাৰ
ই ড্যাশ বিন্দু আছে আৰু ই বিন্দু আছে এইটো এটাই পাম ওকে তো কিয়নো তুমি যদি চোৱা ওপৰত দুটা কি আছে একে আছে এ চি একে আছে আৰু তলত কি আছে ই চি আৰু ই ড্যাশ চি যে ওপৰত দুটা যদি একে হয় তলত দুটা কি হ'ব একে হ'ব তো আমি কি পাম যেটো আমাৰ ই আছে ই আৰু ই ড্যাশ বিন্দুটো কি হ'ব এটা বিন্দুই হ'ব তো আমি লিখিম এতেকে কি হ'ব ই আৰু যেটো আমাৰ ই ড্যাশ আছে বিন্দু বিন্দু দুটা দুটা কি হব এটাই বিন্দু হব এটা বিন্দু ওকে এটা আমি পালো যে ই আৰু ই ড্যাশ বিন্দু দুটা কি হয় এটাই বিন্দু ওকে তো এতিয়া কি এতিয়া তেনেহলে কি হব যেটো আমাৰ ডি ই ড্যাশ আৰু ডি ই এটা ৰেখাই হব এতেকে ডি ই ড্যাশ আৰু ডি ই কি হব এটা ৰেখাই হব এটাই ৰেখা ওকে বেলেগ বেলেগ ৰেখা নহয় এইবিলাক কি হ'ব এটাই ৰেখা হ'ব তেনেহলে যেহেতু আমাৰ দিয়া আছে ডি ই ড্যাশ সমান্তৰাল বি সি তো আমি কি পাম এই ডি ই ড্যাশৰ ঠাইত আমি কি লিখিব পাৰো ডি ই লিখিব পাৰো ডি ই সমান্তৰাল আমি কি পাম বি সি এইটো আমাৰ প্ৰমাণ হৈ গ'ল তো এইখিনিলৈকে ওকে